এটা কেছৰ ক্ষেত্ৰত 2012 চনত এটা বাঘবৰ থানাৰ 154/2012 চনত এটা পক্সো আণ্ডাৰত এটা কেছ ৰেজিষ্টাৰ হৈছিল। এইটো চাৰ্জশ্বিট দিছিল 2022 চনত। এজ এপছকণ্ডাৰ মানে শ্বন এপছকণ্ডাৰ পলাতক হিচাপে চাৰ্জশ্বিট দিয়াৰ পিছত সিহঁতক পুলিচ থানা এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। আমি যোৱা 17/9/2025 চনত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন বেল আবেদন কৰিছিলোঁ। সেই বেল আবেদনৰ অন্তত শুনানি গ্ৰহণ কৰাৰ পিছত 18/11/25 অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইটামান চৰ্তৰ ভিত্তিত উপৰোক্ত পদক্ষেপজনক জামিন গ্ৰহণ কৰিছে। স্পেচিয়েল পক্সো কেছ বৰপেটা 24/2022 চনত 20,000 টকাৰ জামিনত সিহঁতক মোকলাই দিছে কেইটামান চৰ্তৰ ভিত্তিত। যোৱা প্ৰায় 5 মাহ ধৰি সিহঁতে জেলত আছিল। মোৰ দেন 145 days 20,000 টকাৰ হেৰি অন লাইক চিউৰিটি এমাউণ্টত সিহঁতক জামিনত মুকলি কৰি দিছে। পক্ষ এটা হৈছে আপোনাৰ পক্ষ হৈছে মোৰ আসামীগণ হৈছে মৰ্জিনা খাতুন, গফুৰ আলী আৰু চাহেৰা খাতুন, আৰু বিপৰীত পক্ষৰ এটা আছে গিয়াছুদ্দিন। পক্সো কেছৰ আছিলে, কিডনাপিং কেছ আৰু পক্সো কেছত অলৰেডি ট্ৰায়েল হৈ আছে, ট্ৰায়েল ইজ গোয়িং অন। এতিয়া কেইটামান চৰ্তৰ ভিত্তিত সিহঁতক জামিন দিছে, 4টামান চৰ্ত দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আমাৰ কোৰ্টত ছাবমিশ্যনত কনভেন্স হৈ লাষ্ট অৱশেষত এটা অপিনিয়ন দি কেনে আপোনাৰ হেৰি কোৰ্টে জামিন গ্ৰহণ কৰিছে। এইটো গুৱাহাটী হাইকোৰ্টত মুভ কৰা হৈছিলে। লয়াৰ কোৰ্টৰ কেছটো যেতিয়া মানে ইয়াৰ পৰা এখন বেল আবেদন দিয়া হৈছিল, যদিও ইয়াৰ পৰা খাৰিজ কৰি দিছিল। অৱশেষত খাৰিজ কৰি দিয়াৰ পিছত আমি যোৱা 17/9/2025 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন বেল আবেদন কৰিছিলো। অন্তত 2 মাহ শুনানি গ্ৰহণ কৰাৰ পিছত যোৱা 18/11/2025 চনত জামিনটো গ্ৰহণ কৰিছে। সিহঁতক কেইটামান চৰ্তৰ ভিত্তিত জামিন গ্ৰহণ কৰিছে। কেছটো হৈছে বাঘবৰ থানাৰ 154 কেছ নাম্বাৰ আৰু বৰপেটা স্পেচিয়েল পক্সো কেছ 24/2022। এতিয়া তেওঁলোকে কি কৰিব? এতিয়া তেওঁলোকে ট্ৰায়েলত হেৰি কৰিব, ফেচ কৰিব। জামিনৰ মুকলি হোৱাৰ পিছত তেওঁলোকে ট্ৰায়েলত ফেচ কৰিব। ট্ৰায়েল হোৱাৰ পিছত এতিয়া ট্ৰায়েল কি কৰে, এভিডেন্সৰ ওপৰত এতিয়া জাজমেন্ট হ'ব। জাজমেন্ট নিৰ্ধাৰণ কৰিব সিহঁতে কনভিক্ট হয় নে নাই, একুইটেড পায়। সেইটো গোটেইখিনি ডিপেণ্ড কৰিব আমাৰ কোৰ্টৰ ওপৰত। আমি জামিন দিব পাৰিছো, কোৰ্টে আমাৰ ছাবমিশ্যনটো কনভিন্স হৈছে। আমি গোটেইখিনি ফেক্টটো দাঙি ধৰিছো, কিহৰ ক্ষেত্ৰত সিহঁতে এৰেষ্ট হৈছিল। সমন চাৰ্ভ হৈছিল, সিহঁতে সমন জনাই কোৰ্টক সিহঁতে অমান্য কৰিছে, সেই ক্ষেত্ৰত সিহঁতে উঠাই লৈ গৈছিল। কি সেকশনত আছিল? বাঘবৰ থানাত যেতিয়া কেছখন ৰেজিষ্টাৰ হৈছিল, আপোনাৰ সেকশন আছিল 365, 376, 326, 379, 34 IPC 2012 চনৰ কেছ আছিল। আৰু যেতিয়া ট্ৰায়েলত আপোনাৰ চাৰ্জটো ফ্ৰেম হৈছিল, পক্সো কেছ নম্বৰ 24/2022 এডিশনাল সেশন জাজ কাম স্পেচিয়েল জাজ পক্সো বৰপেটাত চাৰ্জটো ফ্ৰেম হৈছে 365, 342, 376, 340 ৰিড উইথ সেকশন 4 অফ দ্য পক্সো এক্টত। সিহঁতৰ মানে ট্ৰায়েল হোৱাৰ পিছত সিহঁতে কোৰ্টত সময়মতে হাজিৰ হোৱা নাছিল, তাৰ বাবে কোৰ্টে সিহঁতক এৰেষ্ট কৰি লৈ গৈছিল। বেইল নন বেইলেবল ৱাৰেণ্টৰ জৰিয়তে 3জন উপৰোক্ত টোটেল ইয়াতে 7জন আসামী আছিল, তাৰে 4জনক জামিনত মোকলাই আগতে দিছে। ইয়াতে কোৰ্টৰ সময়মতে হাজিৰ নোহোৱাৰ বাবে সিহঁতক ধৰি লৈ কেনে জেল হাজতলৈ প্ৰেৰণ কৰিছিল। আৰু বাঘবৰ পিএছ কেছ নম্বৰ 154/2012 চনৰ কেছ আছিল। প্ৰায় 12 বছৰৰ পিছত জামিন। 12 বছৰৰ পিছত জামিন নহয়, সিহঁতে আপোনাৰ কেছটো হৈছে 2012 চনৰ, চাৰ্জশ্বিটটো ছাবমিট কৰিছে 2022 চনৰ। চাৰ্জশ্বিট ছাবমিট কৰাৰ পিছত সিহঁতক এৰেষ্ট কৰি লৈ গৈছিলে। অলৰেডি সিহঁতে জামিন লৈছিলে। চাহেৰা খাতুন নামৰ যিজনী লেডি আছিলে, 21%, তাই জামিন লৈছিলে আগতে। যিহেতু জামিন লোৱাৰ পিছত অলমোষ্ট 5 মান্থ জেল খাটি অৱশেষত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰায় 2 মাহ কালৰ শুনানি গ্ৰহণ কৰাৰ পিছত অৱশেষত 18/11/2025 চনত সিহঁতৰ জামিনত মানে কেইটামান চৰ্তৰ ভিত্তিত জামিনত মোকলাই দিছে। এতিয়া আমাৰ বৰপেটা পক্সো যিটো কোৰ্ট আছে, কোৰ্টত এতিয়া ট্ৰায়েলটো চলি আছে। এতিয়া সিহঁতে সময়মতে হাজিৰ হ'ব লাগিব। ট্ৰায়েলত কি হয় এইটো কোৰ্টে নিৰ্ধাৰণ কৰিব, এতিয়া সাক্ষীৰ ওপৰত। উক্ত কেছখন মই মোৰ লগতে চিনিয়ৰ এডভকেট জে আহমেদ আৰু আপোনাৰ হেৰি কৰিছে, শুনানি মানে কোৰ্টত হৈ চাহেৰা খাতুন, গফুৰ আলী, মৰ্জিনা খাতুনে যুক্তি প্ৰদৰ্শন কৰিছে। মিষ্টাৰ জে আহমেদ, ৰজবিন খানম, মই নিজে, হাছিবাগুল ডেইজি, আঞ্জৰা হুছেইন আৰু ৰেজিয়া বেগমে উক্ত কেছটোৰ হৈ কোৰ্টত যুক্তি আগবঢ়াইছে। গতিকে মই গোটেইকেইজনকে ধন্যবাদ জনাইছো। আৰু কেছটো যিহেতু বহুত কমপ্লিকেটেড কেছ আছে, বহুত জটিল কেছ, অৱশেষত আমাৰ কেইটামান চৰ্তৰ ভিত্তিত জামিন দিয়াৰ বাবে মই ন্যায়ালয়ক ধন্যবাদ জনাইছো।